নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুখিবুল সিং যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰ নিউজৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত অসম ৰাজ্যিক পৰিবহণ নিগমৰ নৱনিৰ্মিত স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক যান-বাহন স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰটি এই কেন্দ্ৰটিৰ উদ্বোধন কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এই স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰই যান-বাহনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰাৰ লগতে দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব এই প্ৰযুক্তিবিদ্যাৰ জৰিয়তে যান-বাহনৰ ফিটনেছসমূহ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যাৰ ফলত দুৰ্ঘটনা বহু পৰিমাণে ৰোধ হোৱাত সহায়ক হ'ব চনত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ গাড়ী মটৰৰ বা ট্ৰাক বাছ আদিৰ যিটো ফিটনেছ হয় সেই ফিটনেছটো আমি মেনুৱেলি নকৰি অট'মেটিক বা স্বয়ংক্ৰিয়ভাৱে কৰিম যাতে যান-বাহনৰ এক্সিডেণ্ট কমি যাব পাৰে অসম ৰাজ্যিক পৰিবহণ নিগম আৰু স্পেইনৰ এপ্লাছ ITUV নামৰ এটা কোম্পানী এই দুইটা কোম্পানীয়ে লগ লাগি আমাৰ ডিব্ৰুগড় যোৰহাট বিশ্বনাথ চাৰিআলি আৰু বঙাইগাঁও জিলাত 4টাকৈ এনেকুৱা ফিটনেছ চেণ্টাৰ প্ৰতিষ্ঠা কৰিছে গুৱাহাটীত অসম ৰাজ্যিক পৰিবহণ নিগমে নিজে কৰিছে আৰু শিলচৰত ভাৰত চৰকাৰৰ নেতৃত্বত পুৰণা সংগঠন এটাইও কাম কৰি আছে এতিয়া লাহে লাহে দ্বিতীয় অফিচত ফিটনেছ দিয়া বন্ধ হৈ যাব আৰু সম্পূৰ্ণ ফিটনেছ এই চেণ্টাৰত কৰিব লাগিব আৰু ফিটনেছ চাৰ্টিফিকেট পৰ্টেলত আপলোড হ'ব ৰাস্তাত বা আন জাগাত পৰিদৰ্শন কৰি যদি গাড়ীৰ ফিটনেছ চাৰ্টিফিকেট নাথাকে চৰকাৰে ব্যৱস্থা ল'ব পাৰিব কমাৰ্চিয়েল ভেহিকেলে 8 বছৰত দুবাৰ ফিটনেছ কৰিব লাগে আৰু প্ৰাইভেট ভেহিকেলে 15 বছৰৰ মূৰত এবাৰ ফিটনেছ কৰিব লাগে যোৰহাটৰ বাবে এইটো এটা ডাঙৰ সংযোজন এটা বিদেশী বিনিয়োগ আহিছে ইয়াতে প্ৰায় 17-18 কোটি টকাৰ মই আশা কৰোঁ যে এই অট'মেটিক টেষ্টিং চেণ্টাৰটোৱে আমাৰ যান-বাহন ক্ষেত্ৰখনত বা অট'মোবাইল ক্ষেত্ৰখনত এটা বিশিষ্ট ভূমিকা আগবঢ়াবলৈ সক্ষম হ'ব 2024-25 পৰ্যটন বৰ্ষৰ কাজিৰঙাত ৰেকৰ্ড কৰি দিব সৰ্বকালৰ অভিলেখ ভাঙে 4 লাখৰ অধিক পৰ্যটক কাজিৰঙাত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া থাকি গ'ল ভূটানৰ ৰজা থাকি গ'ল ৰাষ্ট্ৰপতি মহোদয়া থাকি গ'ল পূৰ্বৰ ৰাষ্ট্ৰপতি থাকি গ'ল যোৱা 4টা বছৰত কাজিৰঙাক বিশ্ব স্তৰত এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ এইবাৰ জাৰ্মানী জাপান আৰু অষ্ট্ৰেলিয়ায়ো নিজৰ ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিলে মই আশা কৰিছোঁ খুব কম দিনৰ ভিতৰতে নিউজিলেণ্ডেও ট্ৰেভেল এডভাইজাৰী সংশোধন কৰিব স্বাভাৱিকতে অসমলৈ পৰ্যটকৰ সংখ্যা বাঢ়িছে আৰু মই আশা কৰোঁ যে অহা 3-4টা বছৰত ই আৰু বহুত বেছি বাঢ়িব লাহে লাহে কাজিৰঙাৰ নতুন হোটেলবিলাকো আহিব আৰু কাজিৰঙাৰ এটা বিশাল পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ খুব কম সময়ৰ ভিতৰত কেতিয়ালৈকে হৈ যাব ছাৰ ফ্লাইঅভাৰ চিধামাৰ এই বছৰত হৈ যাব লাগে মাৰ্চৰ আগতে হৈ যাব উল্লেখযোগ্য যে দুটা বিদেশী কোম্পানীৰ লগত হোৱা বুজাবুজি চুক্তিৰ জৰিয়তে এই কাৰ্য ৰূপায়ণ কৰা হৈছে আৰু এই বিদেশী কোম্পানী দুটাই প্ৰায় 18 কোটি ব্যয় কৰিব অসমত ইতিমধ্যে অসমৰ ডিব্ৰুগড় বিশ্বনাথ চাৰিআলি বঙাইগাঁৱত এই কেন্দ্ৰ স্থাপন কৰা হৈছে তদুপৰি গুৱাহাটীত পৰিবহণ নিগমৰ নিজা উদ্যোগত এনে কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে শিলচৰত কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত এনে কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু পৰিবহণ বিভাগৰ নিয়ম অনুসৰি বাণিজ্যিক যান-বাহনৰ ক্ষেত্ৰত 8 বছৰত দুবাৰ আৰু ব্যক্তিগত যান-বাহন ক্ষেত্ৰত 15 বছৰত এবাৰ ফিটনেছ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত পৰ্যটকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে বিশেষকৈ কাজিৰঙাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙাত নতুন হোটেল প্ৰতিষ্ঠা হ'বলৈ গৈ আছে যিসমূহে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু অনাগত 3-4 বছৰত পৰ্যটকৰ সংখ্যা আৰু বহু অধিক বৃদ্ধি পাব অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী বিধায়ক ৰূপজ্যোতি কৰ্মী পৰিবহণ মন্ত্ৰী যোগেন মোহন
বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, মন্ত্ৰী পল্লৱ লোচন দাস, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।